নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ সকলো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকলক জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰিজাল্টৰ সন্দৰ্ভত এটা বিগ আপডেট আহি পৰিছে আসলতে ৰিজাল্ট কেতিয়া দিব সকলো ছাত্ৰ ছাত্ৰীৰ অপেক্ষাৰ অৱসান ঘটাই শিক্ষা সংসদে ৰিজাল্ট ঘোষণা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে শিক্ষা বিভাগৰ ৰিজাল্টৰ লগত সম্বন্ধিত 99% কাম প্ৰায় শেষেই হৈছে যিকোনো মুহূৰ্তত এছএকে নটিফিকেশ্যন জাৰি কৰিব আৰু তাৰ ঠিক নটিফিকেশ্যন জাৰি কৰাৰ 2 ঘণ্টাৰ পিছতেই উচ্চতৰ মাধ্যমিকৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বিশেষ সূত্ৰৰ পৰা আমি জানিব পৰা মতে পৰীক্ষাৰ বহীসমূহ চাই শেষ হোৱাৰ লগতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ ৱেবছাইটত আপলোড দিয়াৰ প্ৰায় 90% কাম কমপ্লিট হৈছে দিনে নিশাই শিক্ষা বিভাগে কৰা কষ্টৰ ফলত আজি ৰিজাল্ট ঘোষণা কৰাৰ দিশে আগবাঢ়িছে উচ্চতৰ মাধ্যমিকৰ ফলাফল যেহেতু এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,06,000তকৈও অধিক পৰীক্ষাৰ্থী আৰু এই 3,00,000তকৈও অধিক ছাত্ৰ ছাত্ৰীৰ অপেক্ষাৰ অন্ত পেলাই যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ফাইনেল পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে গুগল বা ইউটিউবত সাৰ্চ কৰি চোৱাৰ মূল বিষয়বস্তুটোৱেই আছিল এছএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব যেতিয়া শিক্ষা বিভাগে ৰিজাল্ট ঘোষণা কৰাৰ নটিচ জাৰি কৰিব ঠিক তেতিয়াই আপোনালোকক এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰি স্পষ্টভাৱে জনাই দিয়া হ'ব তাৰ বাবে আপুনি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইতিমধ্যে বহুতো ইউটিউবাৰে জ্যোতিষীৰ দৰে ভৱিষ্যতবাণী কৰি ৰিজাল্ট আজি দিব কালি দিব বুলি ভিডিঅ' প্ৰস্তুত কৰি সম্প্ৰচাৰ কৰি আহিছে নিজৰ ইউটিউব চেনেলত আৰু সেই ভিডিঅ'বোৰ দেখিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তৰ সৃষ্টি হৈছে আকৌ কৈছো তোমালোকক এনে ধৰণৰ কিছুমান ভুৱা বাতৰিত তোমালোকে কেতিয়াও বিশ্বাস নকৰিবা যেতিয়াই শিক্ষা বিভাগৰ তৰফৰ পৰা নটিফিকেশ্যন জাৰি কৰিব তোমালোক সকলোকে এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰি অতি স্পষ্টভাৱে জনাই দিয়া হ'ব ৰিজাল্টৰ সন্দৰ্ভত আজিলৈ ভিডিঅ'টো ইমানেই নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত